প্ৰিয় দেশবাসী নমস্কাৰ 2026 বৰ্ষৰ এয়া প্ৰথমটো মন কী বাত কাইলৈ 26 জানুৱাৰীত আমি সকলোৱে গণৰাজ্য দিৱস উদযাপন কৰিম এই দিনটোতেই আমাৰ সংবিধান গৃহীত হৈছিল 26 জানুৱাৰী দিনটোৱে আমাৰ সংবিধান প্ৰণেতাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ সুযোগ দিয়ে আজি 25 জানুৱাৰী দিনটো বিশেষ আজি নেশ্যনেল ভোটাৰ্ছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস ভোটদান গণতন্ত্ৰৰ আত্মা বন্ধুসকল সাধাৰণতে যেতিয়া কোনোবা 18 বছৰীয়া হয় তেতিয়াই তেওঁ ভোটদাতা হ'ব পাৰে ইয়াক জীৱনৰ এটা ধাপ হিচাপে গণ্য কৰা হয় প্ৰকৃততে এই সুযোগ কোনো এগৰাকী ভাৰতীয়ৰ জীৱনৰ এক মাইলৰ খুঁটি গতিকে দেশৰ ভোটদাতা হোৱাৰ সুযোগ উদযাপন কৰাটো খুবেই গুৰুত্বপূৰ্ণ যিদৰে জন্মদিনত আমি শুভেচ্ছা জ্ঞাপন কৰোঁ আৰু দিনটো উদযাপন কৰোঁ ঠিক একেদৰেই কোনো চুবুৰীত গাঁও বা চহৰত যদি কোনো যুৱক-যুৱতী ভোটদানৰ বাবে সমৰ্থ হয় তেনেহলে একত্ৰিত হৈ শুভেচ্ছা জ্ঞাপন কৰক লগতে মিঠাইও বিতৰণ কৰক ইয়াৰ দ্বাৰা ভোটদানৰ প্ৰতি সকলো সজাগ হ'ব লগতে এই অনুভূতিও শক্তিশালী হ'ব যে ভোটদাতা হোৱাটো কিমান সৌভাগ্যৰ কথা বন্ধুসকল দেশৰ যিসকল লোক নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে সেইসকলে গণতন্ত্ৰক জীৱনী শক্তি প্ৰদানৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰি আছে মই তেওঁলোকক প্ৰশংসা কৰিছোঁ আজি ভোটদাতা দিৱসৰ দিনা মই যুৱ বন্ধুসকলক পুনৰ অনুৰোধ কৰোঁ 18 বছৰ বয়সত তেওঁলোকে যেন ভোটদাতা হিচাপে নিজকে পঞ্জীয়ন কৰে সংবিধানে প্ৰতিজন নাগৰিকৰ পৰা যি কৰ্তব্যৰ মনোভাৱ পালনৰ আশা কৰে ইয়াৰ দ্বাৰা সেই আশা পূৰ্ণ হোৱাৰ লগতে ভাৰতীয় গণতন্ত্ৰ শক্তিশালী হ'ব প্ৰিয় দেশবাসী এইকেইদিন সামাজিক মাধ্যমত এক আমোদজনক ট্ৰেণ্ড দেখিছোঁ সকলোৱে 2016ৰ নিজ স্মৃতি পুনৰ সজীৱ কৰিছে সেই মনোভাৱেৰে আজি ময়ো আপোনালোকৰ সৈতে এক স্মৃতি ৰোমন্থন কৰিব বিচাৰিছোঁ 10 বছৰ পূৰ্বে 2016 চনৰ জানুৱাৰী মাহত আমি এক উচ্চাকাংক্ষী যাত্ৰাৰ শুভাৰম্ভ কৰিছিলোঁ তেতিয়া আমি এই কথা অনুভৱ কৰিছিলোঁ যদিও এয়া এক ক্ষুদ্ৰ কিন্তু যুৱ প্ৰজন্মৰ বাবে দেশৰ ভৱিষ্যতৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ তেতিয়া বহু লোকে বুজি পোৱা নাছিল আচলতে এয়ানো কি বন্ধুসকল মই যি যাত্ৰাৰ বিষয়ে কৈছোঁ সেয়া হ'ল ষ্টাৰ্টআপ ইণ্ডিয়াৰ যাত্ৰা এই অদ্ভুত যাত্ৰাৰ তাৰকা আমাৰ যুৱ বন্ধুসকল নিজৰ কমফৰ্ট জোন অৰ্থাৎ আৰামদায়ক স্থিতিৰ পৰা আঁতৰি আহি তেওঁলোকে যি উদ্ভাৱন কৰিলে সেয়া ইতিহাসত ৰৈ গ'ল বন্ধুসকল ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে তৃতীয় বৃহৎ ষ্টাৰ্টআপ ইকোচিষ্টেম হিচাপে চিহ্নিত হৈছে এই ষ্টাৰ্টআপ অপৰম্পৰাগত চিন্তাধাৰাৰে সমৃদ্ধ আমি যি উৎপাদন কৰিছোঁ তাৰ গুণগত মান উৎকৃষ্ট কৰাৰ সংকল্প লওঁ লাগিলে সেয়া আমাৰ বস্ত্ৰই হওক প্ৰযুক্তিয়েই হওক অথবা বৈদ্যুতিক সামগ্ৰী বা পেকেজিঙেই হওক মুঠৰ ওপৰত ভাৰতত উৎপাদিত সামগ্ৰীৰ অৰ্থই হওক উৎকৃষ্ট গুণগত মান সৰ্বোত্তম হওক আমাৰ বেঞ্চমাৰ্ক অৰ্থাৎ পৰিভাষা আমি সংকল্প লওঁ গুণগত মানৰ যাতে কোনো হিনদেৰি নহয় গুণগত মানৰ ক্ষেত্ৰত যাতে কোনো আপোচ নহয় মই লালকিল্লাৰ পৰা কৈছিলোঁ জিৰ' ডিফেক্ট জিৰ' ইফেক্ট এনে মনোভাৱেৰে আমি বিকশিত ভাৰতৰ যাত্ৰাক দ্ৰুতগতিত আগুৱাই নিব পাৰিম মোৰ প্ৰিয় দেশবাসী আমাৰ দেশৰ লোকসকল বৰ উদ্ভাৱনী প্ৰবৃত্তিৰ সমস্যাসমূহৰ সমাধান উদ্ভাৱন তেওঁলোকৰ স্বভাৱজাত বৈশিষ্ট্য কিছুসংখ্যকে এই কাম ষ্টাৰ্টআপৰ জৰিয়তে কৰে আৰু আন বহুতেই সামূহিক শক্তি আৰু প্ৰচেষ্টাৰে এই কামত ব্ৰতী হয় এনে এটি প্ৰচেষ্টাৰ উদাহৰণ আমি দেখিবলৈ পাইছোঁ উত্তৰ প্ৰদেশৰ আজমগড়ৰ মাজেৰে বৈ যোৱা তমচা নৈখনক স্থানীয় লোকসকলে এক নৱজীৱন প্ৰদান কৰিছে তমচা মাথো এখন নদী নহয় ই আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰাৰো এটি সজীৱ প্ৰবাহ অযোধ্যাৰ পৰা প্ৰৱাহিত হৈ গংগা নৈত লীন হৈ যোৱা এই নৈখন এসময়ত এই অঞ্চলৰ জনজীৱনৰ চালিকা শক্তি আছিল পিছে প্ৰদূষণৰ বাবে নৈখনৰ অবিৰত ধাৰাত যেন জ্যোতি আহি পৰিছিল আৱৰ্জনাৰ প্ৰদূষণে নৈখনৰ বুৱতী সুঁতিক বাধাগ্ৰস্ত কৰি তুলিছিল ইয়াৰ পাছত স্থানীয় বাসিন্দাসকলে নৈখনক পুনৰ প্ৰৱাহিত কৰাৰ প্ৰচেষ্টা হাতত লয়
নৈখনক পৰিষ্কাৰ কৰাৰ লগতে ইয়াৰ দুয়োকাষে গছপুলি ৰোপণ কৰে। লোকসকল কৰ্তব্যনিষ্ঠাৰে এই কামত ব্ৰতী হয় আৰু ফলস্বৰূপে নৈখনে সম্পূৰ্ণৰূপে নৱজীৱন লাভ কৰে। বন্ধুসকল, জন অংশীদাৰিত্বৰ এনে এটি প্ৰয়াস আমি অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ অঞ্চলতো দেখিবলৈ পাইছোঁ। এই অঞ্চল অতিকৈ খৰাং পীড়িত। ইয়াৰ বালিচহীয়া মাটিৰ ৰং ৰঙা বৰণৰ। এইবাবেই ইয়াৰ বাসিন্দাসকল পানীৰ নাটনিৰ সন্মুখীন হৈ আহিছিল। এই অঞ্চলৰ বহু ঠাই দীঘলীয়া অনাবৃষ্টিৰে আক্ৰান্ত আছিল। বহুতেই এই অঞ্চলৰ পৰিস্থিতিক মৰুভূমি সদৃশ বুলি আখ্যা দিয়ে। বন্ধুসকল, এই সমস্যা সমাধানৰ বাবে স্থানীয় লোকসকলে ইয়াত থকা জলাশয়সমূহ পৰিষ্কাৰ কৰাৰ কাম হাতত লয়। স্থানীয় প্ৰশাসনৰ সহযোগত এওঁলোকে ইয়াত অনন্ত নীৰু সংৰক্ষণ প্ৰকল্প আৰম্ভ কৰে। এই প্ৰচেষ্টাৰে ইয়াৰ লোকসকলে 10টাতকৈও অধিক জলাশয় নিকা আৰু সক্ৰিয় কৰি তোলে। এই জলাশয়সমূহত এতিয়া পানী ভৰিবলৈ লৈছে। ইয়াৰ লগতে স্থানীয় লোকসকলে ইয়াত 7,000তকৈও অধিক গছপুলি ৰোপণ কৰে। অৰ্থাৎ অনন্তপুৰত এতিয়া জল সংৰক্ষণৰ লগতে সেউজ আৱৰণো বৃদ্ধি হৈছে। এই অঞ্চলৰ চেমনীয়াহঁতে এতিয়া পানীত সাঁতোৰাৰ আনন্দও উপভোগ কৰিছে। এক অৰ্থত অঞ্চলটোত এতিয়া এক সম্পূৰ্ণ ইক'ছিষ্টেম সজীৱ হৈ উঠিছে। বন্ধুসকল, আজমগড়, অনন্তপুৰ অথবা দেশৰ অন্য কোনো স্থানেই হওক, সুখদায়ক কথাটো হৈছে যে জনসাধাৰণ একগোট হৈ কৰ্তব্যনিষ্ঠাৰে একোটা লক্ষ্যত উপনীত হৈছে। সামূহিকতা আৰু জন অংশীদাৰিত্বৰ এই মনোভাৱ আমাৰ দেশৰ বাবে বৃহৎ শক্তিস্বৰূপ। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত ভজন আৰু কীৰ্তন বহু শতাব্দী জুৰি দেশৰ সংস্কৃতিৰ আত্মাস্বৰূপ হৈ আহিছে। আমি মন্দিৰত ভজন শুনো, প্ৰবচন শুনাৰ সময়তো ভজন শুনো। ভক্তিক আমি নিজ নিজ সময়ৰ হিচাপেৰে জীৱন যাত্ৰাৰূপে গ্ৰহণ কৰি আহিছোঁ। আজিৰ যুৱ প্ৰজন্মই ভক্তিক নিজ অনুভৱ আৰু জীৱনশৈলীৰ সৈতে সমন্বিত কৰি লৈছে। এই ধৰণে এক নতুন সংস্কৃতি জীৱন প্ৰণালীয়ে গঢ় লৈছে। আপোনালোকে ছ'চিয়েল মিডিয়াত এই ধৰণৰ ভিডিঅ' নিশ্চয় দেখিবলৈ পাইছে। দেশৰ বিভিন্ন চহৰত বহু তৰুণ-তৰুণী লগ হৈ মঞ্চ সাজিছে, আলোকসজ্জা কৰিছে আৰু ভক্তি সংগীতৰ অনুষ্ঠান কৰিছে। আৰু এই অনুষ্ঠান কোনো মিউজিক কনচাৰ্টতকৈ নিম্নমানৰ নহয়। এই নতুন ভক্তিশৈলীক ভজন ক্লাবিং আখ্যা দিয়া হৈছে আৰু ই বিশেষকৈ জেড জেনেৰেশ্যনৰ মাজত জনপ্ৰিয় হৈ পৰিছে। আনন্দৰ কথা এয়ে যে এই ধৰণৰ আয়োজনসমূহত ভজনৰ গৰিমা আৰু শুদ্ধতাৰ দিশটো অটুট ৰখা হৈছে। ভক্তিভাৱক তৰাং অৰ্থত লোৱা নাই। শব্দ আৰু ভাৱৰ কোনো মৰ্যাদা হানি নহয়। মঞ্চসজ্জা আৰু সংগীত আধুনিক হ'লেও মূল ভাৱ একেই আছে। আধ্যাত্মৰ নিৰন্তৰ প্ৰৱাহ ইয়াতো অনুভৱ হয়। মোৰ প্ৰিয় দেশবাসী, আজি আমাৰ সংস্কৃতি আৰু উৎসৱ পাৰ্বণে এক বিশ্ব পৰিচয় লাভ কৰিছে। বিশ্বৰ সকলো প্ৰান্ততে ভাৰতীয় উৎসৱসমূহ অতি উলাহেৰে পালন কৰা হয়। কালচাৰেল ভাইব্ৰেঞ্চি সৃষ্টি কৰাত আমাৰ ভাৰতীয় বংশোদ্ভৱ লোকসকলৰ অতি মূল্যৱান অৱদান আছে। তেওঁলোক য'তেই আছে সেই ঠাইতে নিজৰ সংস্কৃতিৰ মূল সাৰাংশ সংৰক্ষিত কৰিছে আৰু জনপ্ৰিয় কৰি তুলিছে। এই দিশত আমাৰ মালয়েছিয়াত থকা ভাই ভনীসকলে অতি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আপুনি জানি আনন্দিত হ'ব যে মালয়েছিয়াত 500খনতকৈও অধিক তামিল মাধ্যমৰ বিদ্যালয় আছে। এই বিদ্যালয়সমূহত তামিল ভাষাৰ উপৰি অন্য বিষয়সমূহো তামিল মাধ্যমত পঢ়োৱা হয়। তাৰোপৰি এই দেশত তেলুগু আৰু পাঞ্জাবী ভাষাৰো যথেষ্ট প্ৰভাৱ দেখা যায়। বন্ধুসকল, ভাৰত আৰু মালয়েছিয়াৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক সম্বন্ধক দৃঢ় কৰাত এটি সংস্থাৰ উল্লেখযোগ্য ভূমিকা আছে। ইয়াৰ নাম হৈছে মালয়েছিয়া ভাৰত হেৰিটেজ ছ'চাইটি। অন্যান্য কাৰ্যৰ লগতে এই সংস্থাই হেৰিটেজ ৱাক নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত 2খন দেশক সংযোজন কৰা সাংস্কৃতিক স্থানসমূহ সামৰি লোৱা হয়। যোৱা মাহত মালয়েছিয়াত ৰঙা পাৰীৰ শাৰী নামৰ এটি আইকনিক ৱাকৰ আয়োজন কৰা হৈছিল। এই শাৰীৰ সৈতে আমাৰ পশ্চিমবংগ ৰাজ্যৰ বিশেষ সাংস্কৃতিক সম্বন্ধ আছে। এই অনুষ্ঠানৰ সময়ত ইমান অধিক সংখ্যক মহিলাই এই ধৰণৰ শাৰী পিন্ধিছিল যে এই ঘটনাই মালয়েছিয়ান বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছিল। এই অনুষ্ঠানৰ সৈতে আয়োজিত অডিঅ' ডান্স আৰু বাবল মিউজিকে সকলোৰে অন্তৰ জয় কৰিছিল।
মই ক'ব পাৰোঁ যে চিয়ায়া বাৰবাংগা ডেংগান ডায়েস্পৰা ইণ্ডিয়া দি মালয়েছিয়া মেৰেকা মাম্বাৱা ইণ্ডিয়া দেন মালয়েছিয়া চেমাকিত ৰাণা। এই মালয়েছিয়া ভাষাৰ শব্দগুচ্ছৰ অনুবাদ এনেধৰণৰ: মোৰ মালয়েছিয়াত থকা ভাৰতীয় প্ৰবাসীসকলক লৈ গৰ্ব হয়। ভাৰত আৰু মালয়েছিয়াক এওঁলোকে বহুত সম্বন্ধেৰে বান্ধিছে। মালয়েছিয়াক আমাৰ ভাৰতবাসীৰ হৈ বহুত বহুত শুভকামনা জনালোঁ। মোৰ প্ৰিয় দেশবাসী, আমি ভাৰতৰ যি ঠাইলৈকে চকু দিওঁ কিবা নহয় কিবা এটা অসাধাৰণ ঘটনা ঘটি থকা দেখিবলৈ পাওঁ। এনে ঘটনাবোৰে কেতিয়াবা প্ৰচাৰ মাধ্যমত স্থান নাপাব পাৰে, কিন্তু সেইবোৰে আমাৰ সমাজত প্ৰকৃত শক্তিৰ পৰিচয় দিয়ে। একতাৰ ভাৱ যে সকলোতকৈ ওপৰত, সেই কথাটো এনেবোৰ ঘটনাত প্ৰতিফলিত হৈ আমাৰ মূল্যবোধৰ উমান দিয়ে। গুজৰাটৰ বেচৰাজিৰ চন্দনকী গাঁৱৰ পৰম্পৰা অসাধাৰণ। ইয়াৰ লোকসকলে ঘৰত ভাত নাৰান্ধে বুলি ক'লে চাগৈ আচৰিত হ'ব। ইয়াৰ কাৰণটো হ'ল এই গাঁৱৰ সুন্দৰ সামূহিক ৰন্ধনশালা। ইয়াত গাঁৱৰ আটাইৰে খাদ্য একেলগে ৰন্ধা হয় আৰু আটাইয়ে একেলগে বহি খোৱা বোৱা কৰে। যোৱা 15 বছৰে এই প্ৰথা চলি আহিছে। কোনো ব্যক্তি অসুস্থ হৈ পৰি থাকিলে তেওঁৰ বাবে খাদ্য ঘৰত দি থৈ অহাৰো ব্যৱস্থা আছে। গাঁওখনৰ এই সমূহীয়া ভোজন ব্যৱস্থাই সকলোকে আনন্দ দিয়ে আৰু সকলোকে একগোট কৰে। বন্ধুসকল, ভাৰতৰ পৰিয়াল ব্যৱস্থা আমাৰ পৰম্পৰাৰ অভিন্ন অংশ। পৃথিৱীৰ বহু দেশত এই বিষয়ে কৌতূহলৰ অন্ত নাই। কেইবাখনো দেশে আমাৰ এই পৰিয়াল ব্যৱস্থাক সন্মানৰ চকুৰে চায়। কেইদিনমান আগতে মোৰ ভাতৃপ্ৰতিম সংযুক্ত আমেৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহয়ান ভাৰতলৈ আহিছিল। তেখেতে মোক ক'লে যে তেওঁলোকৰ ৰাষ্ট্ৰখনে 2026 চনটো পৰিয়াল বৰ্ষৰূপে পালন কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে সকলোৰে মাজত সৌহাৰ্দ্য আৰু সামূহিক চেতনা শক্তিশালী কৰা। ই সঁচাকৈয়ে শলাগনীয় পদক্ষেপ। বন্ধুসকল, যেতিয়া পৰিয়াল আৰু সমাজৰ শক্তি মিলিত হয়, তেতিয়া আমি ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সহজ হৈ উঠে। মই জানিব পাৰিছোঁ যে অনন্তনাগৰ শেখ কুণ্ড গাঁৱত ড্ৰাগছ, চাধা, চিগাৰেট, মদ আদিৰ সেৱন বহুত বাঢ়ি গৈছিল। এইবোৰ দেখি শুনি ইয়াৰ মীৰ জাফৰ নামৰ ব্যক্তিজন অতিষ্ঠ হৈ গাঁৱৰ ডেকা বুঢ়া সকলোকে একগোট কৰি এইবোৰৰ অপকাৰিতাৰ বিষয়ে বুজালে। ই লোকসকলৰ সামাজিক চেতনা বঢ়াই তুলিলে আৰু এনেকুৱা হ'লগৈ যে ইয়াৰ দোকানবোৰত ধঁপাতজাতীয় দ্ৰব্যৰ বিক্ৰীয়েই বন্ধ কৰি দিলে। ড্ৰাগছৰ প্ৰচলনো বন্ধ হ'ল। বন্ধুসকল, আমাৰ দেশত নিস্বাৰ্থভাৱে সমাজ সেৱাৰ কাম চলাই যোৱা সংস্থা বহুত আছে। পশ্চিমবংগৰ পূব মেদিনীপুৰৰ ফৰিদপুৰৰ এনে এটি সংস্থা হৈছে বিবেকানন্দ লোকশিক্ষা নিকেতন। যোৱা 4টা দশক ধৰি এই সংস্থাই শিশু আৰু বৃদ্ধসকলক চোৱা-চিতা কৰি আহিছে। এই সংস্থাই গুৰুকুল পদ্ধতিৰে শিক্ষাদান, শিক্ষক প্ৰশিক্ষণ আদি কেইবাটাও সমাজ কল্যাণৰ কাম কৰি আছে। মই কামনা কৰিছোঁ দেশবাসীৰ মনত এই নিস্বাৰ্থ সেৱাভাৱ অধিক শক্তিশালী হৈ বৰ্তি থাকক। মোৰ প্ৰিয় দেশবাসী, মন কী বাত অনুষ্ঠানত মই সদায় পৰিচ্ছন্নতাৰ কথা আলোচনা কৰি আহিছোঁ। আমাৰ যুৱক যুৱতীসকল এই বিষয়ে সজাগ হৈ উঠা দেখি মই গৌৰৱ অনুভৱ কৰিছোঁ। অৰুণাচল প্ৰদেশৰ এনে এটি প্ৰয়াসৰ কথা মই জানিব পাৰিছোঁ। অৰুণাচল প্ৰদেশ এনে এখন ঠাই য'ত প্ৰথমেই সূৰ্যৰ পোহৰ পৰে। ইয়াত ইজনে আনজনক জয় হিন্দ বুলি অভিবাদন জনায়। ইয়াৰ ইটানগৰত যুৱ সংগঠনে ৰাজহুৱা স্থানত পৰিচ্ছন্নতাৰ অভিযান আৰম্ভ কৰিলে। ইয়াৰ পাছত তেওঁলোকে নাহৰলগুন, দৈমুখ, চেপা, পালিন, পাছিঘাট এইবোৰ ঠাইত এই অভিযান চলালে। এই যুৱকসকলে এতিয়ালৈকে প্ৰায় 11 লাখ কিলোতকৈও অধিক আৱৰ্জনা চাফা কৰিলে। কথাটো ভাবি চাওকচোন, ডেকা শক্তিয়ে 11 লাখ কিলোতকৈও অধিক আৱৰ্জনা চাফা কৰি পেলালে। বন্ধুসকল, অসমতো এনে এটি উদাহৰণ দেখিবলৈ পোৱা গৈছে। অসমৰ নগাঁৱত কেইজনমান ব্যক্তি লগ হৈ নিজৰ নিজৰ গলিৰ আৱৰ্জনা চাফা কৰিবলৈ ল'লে। লাহে লাহে তেওঁলোকৰ সৈতে আৰু লোক গোট খালে আৰু এটি ডাঙৰ দল তৈয়াৰ হ'ল। তেওঁলোক আটাইয়ে মিলি অলিয়ে গলিয়ে গোট খাই থকা বহুত আৱৰ্জনা পৰিষ্কাৰ কৰি পেলালে। বন্ধুসকল, এনে এটি প্ৰয়াস বাংগালুৰুতো চলি আছে। বাংগালুৰুত সোফাৰ পৰা ওলোৱা জাবৰৰ সমস্যাটো গুৰুতৰ হৈ উঠিছে। কেইবাজনো এই ক্ষেত্ৰত পাৰদৰ্শী লোক লগ লাগি নিজ পদ্ধতিৰে এই সমস্যাৰ সমাধানৰ চেষ্টা কৰি আছে। বন্ধুসকল,
আজি কেইবাখনো চহৰত কেইবাটাও দলে চহৰৰ বাহিৰত গোটাই থোৱা জাবৰ-জোথৰ পুনৰ চক্ৰীকৰণৰ ব্যৱস্থা কৰিছে। চেন্নাই মহানগৰতো এটা দলে এই ক্ষেত্ৰত সুন্দৰকৈ কাম কৰি আছে। এনেবোৰ উদাহৰণৰ পৰাই গম পোৱা যায় পৰিষ্কৰণৰ ক্ষেত্ৰত বহু লোকে কেনেদৰে ভাল কাম কৰি আছে। আমি ব্যক্তিগত বা দলীয়ভাৱে এনে প্ৰয়াস চলাই গ'লেহে আমাৰ চহৰবোৰ অধিক পৰিষ্কাৰ হৈ পৰিব। মোৰ প্ৰিয় দেশবাসী, পৰিৱেশ সংৰক্ষণৰ কথা ওলালেই ডাঙৰ ডাঙৰ যোজনাৰ কথাহে আমাৰ মনলৈ আহে। পিছে বহু সময়ত সৰু সৰু প্ৰচেষ্টাৰেও পৰিৱৰ্তনৰ কাম আৰম্ভ হয়। পশ্চিমবংগৰ কোচবিহাৰৰ বেনয় দাস ডাঙৰীয়াৰ প্ৰয়াস এনে এটি উদাহৰণ। যোৱা কেইবাবছৰ ধৰি তেখেতে নিজৰ জিলাখন সেউজ কৰি তুলিবলৈ অকলেই হাজাৰ হাজাৰ গছ ৰুইছে। বহু সময়ত গছৰ পুলি কিনা, ৰোৱা আৰু চোৱা-চিতা কৰাৰ বাবে ব্যক্তিগতভাৱেই ধন খৰচ কৰিছে। প্ৰয়োজন সাপেক্ষে তেখেতে স্থানীয় লোক, ছাত্ৰ-ছাত্ৰী আৰু নগৰ নিগমসমূহৰ লগ লাগিও এই কাম কৰিছে। তেখেতৰ প্ৰচেষ্টাত ৰাস্তাৰ কাষৰ ঠাইবোৰ অধিক সেউজ হৈ উঠিছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ পন্না জিলাৰ জগদীশ প্ৰসাদ আৰিৱাৰাৰ প্ৰচেষ্টাও বৰ প্ৰশংসনীয়। এগৰাকী বন সংৰক্ষক ৰূপে অৰণ্যত তেওঁ সেৱা আগবঢ়াই আছে। এবাৰ অৰণ্যত ঘূৰি ফুৰোতে তেওঁ অনুভৱ কৰিলে যে অৰণ্যত থকা ঔষধি উদ্ভিদবোৰৰ সুব্যৱস্থিত বিৱৰণ ক'তো উল্লেখ নাই। এই ঔষধি উদ্ভিদবোৰক নৱপ্ৰজন্মই চিনি পোৱাটো জগদীশে বিচাৰিছিল। সেইকাৰণে তেওঁ ঔষধি উদ্ভিদবোৰ চিনাক্তকৰণ কৰি তাৰ নাম তালিকা প্ৰস্তুত কৰিবলৈ ধৰিলে। তেওঁ প্ৰায় ১০০ৰো অধিক ঔষধি উদ্ভিদ চিনাক্ত কৰিলে। প্ৰত্যেক উদ্ভিদৰ ছবি, নাম, উপযোগিতা আৰু প্ৰাপ্তিস্থানৰ বিৱৰণ প্ৰস্তুত কৰিলে। বন বিভাগে তেওঁ প্ৰস্তুত কৰা বিৱৰণৰ সংকলন এটি গ্ৰন্থ আকাৰত প্ৰকাশ কৰিলে। সেই গ্ৰন্থত উল্লেখিত বিৱৰণবোৰ এতিয়া গৱেষক, ছাত্ৰ আৰু বন বিষয়াসকলৰ সহায় হৈছে। বন্ধুসকল, পৰিৱেশ সংৰক্ষণৰ চিন্তাধাৰা এতিয়া প্ৰবল ৰূপত দেখা দিছে। এই চিন্তাধাৰাক সৰুগত কৰি সমগ্ৰ দেশতে মাৰ নামত এজোপা গছ অৰ্থাৎ এক পেড় মা কে নাম চলাই থকা হৈছে। এই অভিযানত এতিয়া কোটি কোটি মানুহ জড়িত হৈ পৰিছে। সমগ্ৰ দেশত এতিয়ালৈকে ২০০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। এই কথাই প্ৰমাণ কৰে যে পৰিৱেশ সংৰক্ষণক লৈ এতিয়া জনগণৰ সজাগতা বাঢ়িছে আৰু যিকোনো প্ৰকাৰে সহযোগ কৰিব বিচাৰে। মোৰ মৰমৰ দেশবাসী, আপোনালোকক আৰু এটা কথাৰ কাৰণে শলাগিব খোজোঁ। কাৰণটো হৈছে বজ্ৰা বা কণী ধান। মোৰ এনে লাগিছে বজ্ৰা বা কণী ধানৰ প্ৰতি দেশবাসীৰ আকৰ্ষণ দিনক দিনে বাঢ়িবলৈ লৈছে। সেইকাৰণে ২০২৩ বৰ্ষক আমি বজ্ৰা বৰ্ষৰূপে ঘোষণা কৰিছিলোঁ। কিন্তু আজি ৩ বছৰৰ পাছতো ইয়াক লৈ দেশ আৰু বিদেশত যি আৱেগ আৰু প্ৰতিশ্ৰুতি দেখা গৈছে সেয়া অত্যন্ত প্ৰেৰণাদায়ক। বন্ধুসকল, তামিলনাডুৰ কল্পকুৰিচি জিলাত মহিলা কৃষকৰ এটি গোট প্ৰেৰণাৰ স্ৰোত হৈ পৰিছে। ইয়াৰ পেৰিয়া পালায়াম বজ্ৰা FPCৰ সৈতে প্ৰায় ৮০০ মহিলা কৃষক জড়িত হৈ পৰিছে। বজ্ৰাৰ বৰ্ধিত জনপ্ৰিয়তালৈ লক্ষ্য কৰি এই মহিলাসকলে মিলেট প্ৰচেছিং ইউনিট স্থাপন কৰিছে। এতিয়া তেওঁলোকে বজ্ৰাৰে তৈয়াৰী সামগ্ৰীবোৰ পোনে পোনে বজাৰলৈ প্ৰেৰণ কৰিছে। বন্ধুসকল, ৰাজস্থানৰ ৰামচৰতো বজ্ৰাক লৈ নতুন উদ্ভাৱন কৰি আছে। ইয়াৰ ৰামচাৰ অৰ্গেনিক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ সৈতে প্ৰায় ৯০০ কৃষক জড়িত হৈ আছে। এই কৃষকসকলে মুখ্যতঃ বজ্ৰাৰ খেতি কৰে। ইয়াত বজ্ৰাক প্ৰচেছ কৰি ৰেডি টু ইট লাড়ু তৈয়াৰ কৰে। বজাৰত ইয়াৰ যথেষ্ট চাহিদা আছে। ইমানেই নহয় বন্ধুসকল, এই কথা জানিব পাৰি মই আনন্দিত হওঁ যে আজিকালি এনে মন্দিৰ আছে য'ত প্ৰসাদত কেৱল বজ্ৰা ব্যৱহৃত হয়। এনে ব্যৱস্থাৰ শুভাৰম্ভ কৰাৰ বাবে সেই মন্দিৰবোৰৰ ব্যৱস্থাপকসকললৈ মই আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। বন্ধুসকল, বজ্ৰাৰ উৎপাদকসকলৰ উপাৰ্জন বঢ়াৰ লগে লগে মানুহৰ শাৰীৰিক স্বাস্থ্যৰো উন্নতিৰ গেৰাণ্টি লাভ কৰিছে। বজ্ৰা পোষণেৰে ভৰা। বজ্ৰা ছুপাৰ ফুড। আমাৰ দেশত শীতকালটো খোৱা বোৱাৰ বাবে বৰ উপযোগী বুলি ভবা হয়। সেয়েহে শীতকালত বজ্ৰা সেৱন কৰা উচিত। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত আৰু এবাৰ বেলেগ বেলেগ বিষয়ত আলোচনা কৰাৰ সুযোগ লাভ কৰিছোঁ। এই অনুষ্ঠানে নিজৰ দেশৰ বিষয়ে উপলব্ধি কৰিবলৈ আৰু ইয়াক উদযাপন কৰাৰ সুযোগ দিছে। ফেব্ৰুৱাৰী মাহত তেনে এক সুযোগ আহি আছে। অহা মাহত ইণ্ডিয়া AI ইম্পেক্ট ছামিট হ'ব। এই ছামিটত
সমগ্ৰ পৃথিৱীৰ পৰা বিশেষকৈ টেকন'লজিৰ সৈতে জড়িত বিশেষজ্ঞ ভাৰতলৈ আহিব। এই সন্মিলনত AI জগতত ভাৰতৰ প্ৰগতি আৰু উপলব্ধিবোৰ সন্মুখলৈ আহিব। এই সন্মিলনত অংশগ্ৰহণ কৰিব খোজা প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিক অভিনন্দন জনাইছো। অহা মাহৰ মন কী বাতত মই ইণ্ডিয়া AI ইম্পেক্ট সামিটৰ বিষয়ে নিশ্চয় ক'ম। দেশবাসীৰ আন উপলব্ধিবোৰৰ বিষয়ে আলোচনা কৰিম। তেতিয়ালৈকে মন কী বাতৰ পৰা বিদায় লৈছো। কাইলৈ গণৰাজ্য দিৱস উপলক্ষে আকৌ এবাৰ আন্তৰিক শুভকামনা যাচিছো। ধন্যবাদ।